Hello everyone, welcome back to my channel. Azir class tut ami modern Indian history kisuman important MCQ discuss korim. So ji hokole APSC exam or preparation kori ase logote hobologia agontuk TET exam or preparation kori ase hokolure babe ei video to helpful hobo karon ei video tur joriote ami Indian history kisuman important or selected MCQ provide koribolai chesta korim jibur question competitive exam ot agote hudha dekha poa goise. So video to hekoleke sabo aru যদি ভিডিওটো ভাল পাই লাইক আৰু শেয়াৰ কৰিব এতিয়া আমি ক্লাসটো স্টার্ট কৰো ফার্স্ট কোয়েশ্চনটো হৈছে হু ওয়াজ দ্য গভর্নর জেনারেল অফ ইন্ডিয়া ডিউরিং দ্য রিভল্ট অফ 1857 1857 চনত যি সিপাহী বিদ্ৰোহ হৈছিল এইটো সেই বিষয়ে আমি সকলোৱে জানো সো সিপাহী বিদ্ৰোহ কেতিয়া হৈছিল 1857 চনত 1857 ত কোয়েশ্চনটো সুধিছে সেই সময়ত ভাৰতবৰ্ষৰ গভৰ্ণৰ জেনেৰেল কোন আছিল খুব ইম্পৰ্টেন্ট কোয়েশ্চন অপশনবোৰ দিয়া আছে আৰু সেই সময়ত গভৰ্ণৰ জেনেৰেল কোন আছিল লৰ্ড ক্যানিং আছিল মনত ৰাখিত হ'ব ইম্পৰ্টেন্ট কোয়েশ্চন The revolt of 1857 was started by 1857 চনৰ যি বিদ্ৰোহ সেই বিদ্ৰোহ কোনে আৰম্ভ কৰিছিল এটা অপশনবোৰ দিয়া আছে the sepoys the zamindars the peasant the plantation worker আৰু ইয়াতে কাৰেক্টটো হ'ব the sepoys অৰ্থাৎ সিপাহী সকলে এই বিদ্ৰোহটো আৰম্ভ কৰিছিল 1857 চনত Who is called the father of Indian National Congress Indian National Congressৰ ফাদাৰ বুলি আমি কাক জানো খুব ইম্পৰ্টেন্ট কোয়েশ্চন অপশনবোৰ দিয়া আছে আৰু কাৰেক্টটো হ'ব অপশন বি A.O. Hume A.O. Humeৰ ফুল নামটো হৈছে এলেন অক্টাভিয়ান Hume so he is known as the father of Indian National Congress okay next question to চাও আমি Who designed the national flag of independent India? ভাৰতবৰ্ষৰ যিখন ন্যাশনাল ফ্ল্যাগ হয় সেই ফ্ল্যাগখন কোনে ডিজাইন কৰিছিল অপশনবোৰ দিয়া আছে আৰু কাৰেক্টটো হ'ব অপশন ডি পিংগলি ভেংকায়া সো পিংগলি ভেংকায়াই কি কৰিছিল ভাৰতবৰ্ষৰ যিখন ন্যাশনাল ফ্ল্যাগ হয় ট্ৰাই কালাৰ ন্যাশনাল ফ্ল্যাগ সেইখন ডিজাইন কৰিছিল আৰু তেওঁ হয় এজন ফ্ৰীডম ফাইটাৰ আৰু লগতে তেওঁ মহাত্মা গান্ধীৰ এজন ফলোৱাৰ আছিল Who was the first Indian to be elected to the British Parliament? British Parliament elect হোৱা প্ৰথম ভাৰতীয় কোন আছিল অপশনবোৰ দিয়া আছে আৰু তেওঁ হৈছে অপশন এ দাদাভাই নৌৰোজী সো দাদাভাই নৌৰোজী হৈছে প্ৰথম ভাৰতীয় যি ব্ৰিটিছ পাৰ্লিয়ামেণ্টত কি হৈছিল নিৰ্বাচিত হৈছিল আৰু তেওঁ হৈছে ফাৰ্স্ট ব্ৰিটিছ ইণ্ডিয়ান এমপি প্ৰথম ভাৰতীয় কি আছিল তেওঁ এমপি আছিল যে ব্ৰিটিছ পাৰ্লিয়ামেণ্টত ইলেক্ট হৈছে The Home Rule League was started by হোম ৰুল লীগ বা হোম ৰুল মুভমেন্ট কোনে আৰম্ভ কৰিছিল সো ইয়াতে অপশনবোৰ দিয়া আছে আৰু কাৰেক্টটো হ'ব বাল গংগাধৰ তিলক সো ইয়াতে আৰু এটা কথা আপোনালোকে জানি থব হোম ৰুল মুভমেন্ট যেতিয়া আৰম্ভ হৈছিল প্ৰথম আৰম্ভ কৰিছিল বাল গংগাধৰ তিলকে আৰু তেওঁ আৰম্ভ কৰিছিল এটো 1916 ৰ এপ্ৰিলত এপ্ৰিল মান্থত তেওঁ এই মুভমেন্টটো আৰম্ভ কৰিছিল হোম ৰুল মুভমেন্ট সো সাইমালটেনিয়াসলি আন এজন ব্যক্তিও এই মুভমেন্টটো ষ্টাৰ্ট কৰিছিল আৰু তেওঁৰ নাম হৈছে এনি বেসান্ট সো এনি বেসান্টে আৰম্ভ কৰিছিল হোম ৰুল মুভমেন্ট আৰু হেতু আৰম্ভ কৰিছিল 1916 তে কৰিছিল হেতু তেওঁ কৰিছিল আগষ্ট ছেপ্টেম্বৰত তেওঁ এই মুভমেন্টটো ষ্টাৰ্ট কৰিছিল ফাৰ্স্ট কোনে কৰিছিল বাল গংগাধৰ তিলকে সো হোম ৰুল লীগৰ লগত দুটা নাম সংলগ্ন হৈ আছে এটা বাল গংগাধৰ তিলক আৰু আনটো হৈছে এনি বেসান্ট When did the British government start ruling India directly? Directly British government কেতিয়া ভাৰতবৰ্ষত ৰুল কৰিব আৰম্ভ কৰিছিল সো ইয়াতে অপশনবোৰ দিয়া আছে আৰু কাৰেক্টটো হ'ব অপশন ডি আফটাৰ সিপাহী মিউটিনি অৰ্থাৎ সিপাহী বিদ্ৰোহৰ পিছত সো ব্ৰিটিছ গভৰ্ণমেণ্টে ইষ্ট ইণ্ডিয়া কোম্পানীৰ জৰিয়তে ভাৰতবৰ্ষত ৰুল কৰিবলৈ আৰম্ভ কৰিছিল আৰু ফেজ ওয়াইজ তেওঁলোকে ৰুল কৰি গৈ আছিল কিন্তু সিপাহী বিদ্ৰোহৰ পিছত তেওঁলোকে কমপ্লিটলি ভাৰতবৰ্ষত ৰুল কৰিবলৈ ডাইৰেক্টলি ভাৰতবৰ্ষত ৰুল কৰিবলৈ ষ্টাৰ্ট কৰিছিল The first woman governor of a state in a free India was স্বাধীন ভাৰতবৰ্ষৰ প্ৰথম মহিলা গভৰ্ণৰ কোন আছিল এখন ষ্টেটৰ এখন ৰাজ্যৰ প্ৰথম মহিলা গভৰ্ণৰ কোন আছিল আৰু অপশনবোৰ দিয়া আছে আৰু কাৰেক্ট হ'ব মিসেস সৰোজিনী নাইডু সো মিসেস সৰোজিনী নাইডু আছিল ফাৰ্স্ট ফিমেল টু বিকাম দা
গভৰ্ণৰ অফ এন ইণ্ডিয়ান ষ্টেট এখন ভাৰতীয় ৰাজ্যৰ গভৰ্ণৰ হোৱা তেওঁ হৈছিলে প্ৰথম মহিলা আৰু তেওঁ গভৰ্ণৰ হৈছিলে ক'ৰ উত্তৰ প্ৰদেশৰ আৰু কেতিয়া হৈছিলে তেওঁ উত্তৰ প্ৰদেশৰ ষ্টেটখন আছিলে ইউপি উত্তৰ প্ৰদেশ আৰু তেওঁ কেতিয়া হৈছিলে 15 আগষ্ট 1947 15 আগষ্ট 1947 তেতিয়াৰ পৰা তেওঁ আছিলে 1949 লৈকে ওকে সো তেওঁ হৈছিলে প্ৰথম মহিলা যিয়ে স্বাধীন ভাৰতৰ এখন ষ্টেটৰ গভৰ্ণৰ আছিলে আৰু তেওঁ গভৰ্ণৰ আছিলে উত্তৰ প্ৰদেশৰ আৰু তেওঁ হৈছিলে 15 আগষ্ট 1947 পৰা 2 মাৰ্চ 1949 লৈকে তেওঁৰ বিষয়ে আৰু কেইটামান কথা আমি জানি থৈ দিম যে তেওঁ কোন আছিলে তেওঁ এগৰাকী পটেনশিয়েল পলিটিক্যাল এক্টিভিষ্ট আছিলে আৰু লগতে তেওঁ এগৰাকী পয়েটো আছিলে তেওঁ ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ প্ৰথম ভাৰতীয় মহিলা প্ৰেসিডেন্ট আছিলে হেতু মনত ৰাখিবা যে ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ প্ৰথম ফাৰ্ষ্ট ফিমেল প্ৰেসিডেন্ট আছিলে প্ৰথম মহিলা সভাপতি আছিলে তেওঁ মহিলা সভাপতি আছিলে ভাৰতীয় জাতীয় কংগ্ৰেছৰ ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ তেওঁ আছিলে আৰু তেওঁক নাইটিংগেল উপাধি দিয়া হৈছিলে এইটো এটা সুধে নাইটিংগেল উপাধি তেওঁক দিয়া হৈছিলে আৰু নাইটিংগেল উপাধিটো তেওঁক কিয় দিয়া হৈছিলে তেওঁৰ পোয়েট্ৰি কন্ট্ৰিবিউশনৰ কাৰণে আৰু তেওঁক কোনে দিছিলে নাইটিংগেল উপাধিটো জৱাহৰলাল নেহেৰুৱে দিছিলে সো এই গুটিখিনি ইম্পৰ্টেন্ট কথা সৰোজনী নাইডুৰ বিষয়ে আপোনালোকে জানি থব নেক্সট কোৱেশ্চন চাও ডু অৰ ডাই ইজ দ্য ফেমাছ স্লোগান গিভেন বাই ডু অৰ ডাই এই যেটো স্লোগান সেই স্লোগানটো কোনে দিছিলে আৰু সেই স্লোগানটো কোনে দিছিলে অপচনবোৰ দিয়া আছে আৰু ইয়াতে কাৰেক্টটো হ'ব মহাত্মা গান্ধী সো মহাত্মা গান্ধীয়ে এই যেটো স্লোগান সেই স্লোগানটো দিছিলে এটা মুভমেন্টৰ লগত জড়িত হৈ আছে আৰু হেতু হৈছে কুইট ইণ্ডিয়া মুভমেন্ট ওকে কুইট ইণ্ডিয়া মুভমেন্ট ভাৰত छोड़ो আন্দোলন যেটো কওঁ আমি কুইট ইণ্ডিয়া মুভমেন্ট আৰু এই কুইট ইণ্ডিয়া মুভমেন্টটো ষ্টাৰ্ট হৈছিলে 1942 সো 1942 কুইট ইণ্ডিয়া মুভমেন্টটো ষ্টাৰ্ট হৈছিলে আৰু তাতে গান্ধীজীয়ে এটা স্লোগান ৰিলেট কৰিছিলে সেই স্লোগানটো কুইট ইণ্ডিয়া মুভমেন্টৰ এটা স্লোগান দিছিলে আৰু সেই স্লোগানটো হৈছে ডু অৰ ডাই কৰেংগে অৰ মৰেংগে কৰিম নতুবা মৰিম হেতু হৈছিলে স্লোগান আৰু সেই স্লোগানটো আছিল ভাৰত छोड़ो আন্দোলন বা কুইট ইণ্ডিয়া মুভমেন্টৰ যেটো ষ্টাৰ্ট হৈছিলে 1942 ওকে এই গুটেখিনি কথা আপোনালোকে জানি থব যে ইণ্ডিয়ান কুইট মুভমেন্ট কেতিয়া ষ্টাৰ্ট হৈছিলে 1942 কুইট ইণ্ডিয়া মুভমেন্ট আৰু এই মুভমেন্টৰ লগত জড়িত কোন হৈ আছিল মহাত্মা গান্ধী আৰু তাতে যেটো স্লোগান তেওঁ দিছিলে হেতু হৈছে ডু অৰ ডাই Next question চাও আমি in which year salt satyagrah took place সত্যাগ্ৰহ যেটো আন্দোলন salt সত্যাগ্ৰহ বুলি আমি যেটো কওঁ হেতু কেতিয়া আৰম্ভ হৈছিল অপচনবোৰ দিয়া আছে আৰু কাৰেক্টটো হ'ব 1930 এতিয়া এই salt সত্যাগ্ৰহক আৰু আমি কি নামেৰে জানো এটা হৈছে আমি ডান্ডি মাৰ্চ বুলিও জানো ঠিক আছে ডান্ডি মাৰ্চ খুব ইম্পৰ্টেন্ট ডান্ডি মাৰ্চ কেতিয়া ষ্টাৰ্ট হৈছিল 1930 বা সিভিল ডিসঅবিডিয়েন্ট মুভমেন্ট বুলিও আমি জানো ঠিক আছে সো সিভিল ডিসঅবিডিয়েন্স মুভমেন্ট সল্ট সত্যাগ্ৰহ আৰু ডান্ডি মাৰ্চ এই তিনিটা একে হয় আৰু আৰম্ভ হৈছিল কেতিয়া 1930 ঠিক আছে আৰু এইটো আৰম্ভ কোনে কৰিছিল কাৰ নেতৃত্বত হৈছিল মহাত্মা গান্ধীৰ নেতৃত্বত হৈছিল কাৰণ ইয়াতে কি কৰিছিল ব্ৰিটিছসকলে 1882 এখন বিল পাস কৰিছিল আৰু সেই বিলখন হৈছিল তোমাৰ সল্ট ট্যাক্স বিল অৰ্থাৎ নিমখৰ ওপৰত ট্যাক্স যে নিমখটো আমাৰ এসেনশিয়াল পাৰ্ট হয় সো ব্ৰিটিছসকলে নিমখৰ ওপৰত 65% ট্যাক্স লগাইছিল যাৰ পৰা ব্ৰিটিছসকলে ৰেভিনিউ আৰ্ন কৰিছিল সো কিন্তু নিমখটো আমাৰ জীয়াই থাকিবৰ কাৰণে নিমখটো এসেনশিয়াল হয় সো হেতু কাৰণতে মহাত্মা গান্ধীয়ে কি কৰিছিল 12 মাৰ্চ 1933 তেওঁ এটা যাত্ৰা আৰম্ভ কৰিছিল সেই যাত্ৰাটো কৰিছিল সবৰমতী আশ্ৰমৰ পৰা ডান্ডি নামৰ এটা ঠাইলৈকে সো সবৰমতী আশ্ৰমৰ পৰা এই যাত্ৰাটো আৰম্ভ কৰিছিল যাক ডান্ডি মাৰ্চ বুলিও কওঁ আমি সো এইটো আৰম্ভ কৰিছিল 12 মাৰ্চত আৰম্ভ কৰিছিল তেওঁ সবৰমতী আশ্ৰমৰ পৰা আৰম্ভ কৰিছিল আৰু বহুত মানুহে তেওঁৰ লগ হৈছিল সংগ দিছিল আৰু তেওঁলোকে ডান্ডি নামৰ জাগাটোলৈকে কি কৰিছিল এই যাত্ৰাটো আৰম্ভ কৰিছিল
নেক্সট কুৱেশ্যনটো চাওঁ হু এমং দ্য ফলোয়িং ভিজিটেড গান্ধীজী এট ছাউথ আফ্ৰিকা যেতিয়া গান্ধীজীয়ে ছাউথ আফ্ৰিকাত গৈছিলে ছাউথ আফ্ৰিকাত তেওঁ ল পঢ়িবৰ কাৰণে গৈছিলে তেতিয়া ছাউথ আফ্ৰিকাত কোনে তেওঁক ভিজিট কৰিব গৈছিলে অপশ্যনবোৰ দিয়া আছে আৰু কাৰেক্টটো হ'ব অপশ্যন চি গোপাল কৃষ্ণ গোখলে চ' গোপাল কৃষ্ণ গোখলে তেওঁ মহাত্মা গান্ধীক ছাউথ আফ্ৰিকাত লগ কৰিব গৈছিলে আৰু তেওঁ মহাত্মা গান্ধীৰ পলিটিকেল গুৰু আছিলে নেক্সট কুৱেশ্যন চাম মুছলিম লীগ ৱাজ ফাউণ্ডেড ইন দ্য ইয়াৰ মুছলিম লীগ কেতিয়া স্থাপন কৰা হৈছিলে সেইটো আনচাৰটো হ'ব অপশ্যন বি 1906 1906 চনৰ 30 ডিচেম্বৰত 30 ডিচেম্বৰত চ' বৰ্তমান ঢাকা বাংলাদেশত ষ্টাৰ্ট কৰা হৈছিল নেক্সট কুৱেশ্যনটো চাওঁ দ্য ফাৰ্ষ্ট ভাইচৰী অফ ইণ্ডিয়া ৱাজ ভাৰতবৰ্ষৰ প্ৰথম ভাইচৰী কোন আছিলে গভৰ্ণৰ অফ ইণ্ডিয়াকে ভাইচৰী অফ ইণ্ডিয়া বুলি কোৱা হয় আৰু ভাইচৰীটোক এপইণ্ট কোনে কৰে ডাইৰেক্টলি ব্ৰিটিছ গভৰ্ণমেণ্টে এপইণ্ট কৰে আৰু ফাৰ্ষ্ট ভাইচৰী কোন আছিলে লৰ্ড কেনিং আছিলে ভেৰি ইম্পৰ্টেণ্ট নেক্সট কুৱেশ্যন দ্য ইমৰ্টেল নেশ্যনেল ছং বন্দে মাতৰম হেজ বিন ৰিটেন বাই বন্দে মাতৰম এই গানটো কোনে লিখিছিলে চ' বন্দে মাতৰম আমাৰ কি হয় নেশ্যনেল ছং হয় আৰু এই গানটো কোনে লিখিছিলে বংকিম চন্দ্ৰ চেটাৰ্জীয়ে লিখিছিলে ইয়াৰে লগতে আৰু এটা ইম্পৰ্টেণ্ট কথা জানি থৈ দিব যে এই বন্দে মাতৰম গানটো ক'ত গোৱা হৈছিলে ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ 1896ত ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ যিটো ছেশ্যন হৈছিলে সেই ছেশ্যনত এই গানটো প্ৰথম গোৱা হৈছিলে চ' 1896ত ছেশ্যন অফ ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছত এই গানটো প্ৰথম গোৱা হৈছিল নেক্সট কুৱেশ্যনটো চাওঁ ইণ্ডিয়া উইন্স ফ্ৰীডম ইজ এ অট'বায়'গ্ৰাফি অফ ইণ্ডিয়া উইন্স ফ্ৰীডম নামৰ এখন অট'বায়'গ্ৰাফি আছে সেই অট'বায়'গ্ৰাফিখন কাৰ হয় কাৰ নামত চ' ইয়াতে আনচাৰটো হ'ব অপশ্যন এ আবুল কালাম আজাদ নেক্সট কুৱেশ্যনটো চাওঁ চ' আবুল কালাম আজাদ কোন আছিলে তেওঁ স্বাধীনতা সংগ্ৰামী আছিলে ৰাইটাৰ আছিলে লগতে তেওঁ ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ এজন ছিনিয়ৰ লিডাৰ আছিলে পূৰ্ণ স্বৰাজ ৱাজ ডিক্লেয়াৰ্ড টু বি দ্য গ'ল অফ ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ ইন ইটছ ছেশ্যন অফ পূৰ্ণ স্বৰাজ যে ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ এটা গ'ল হ'ব সেইটো ক'ত ঘোষণা কৰা হৈছিলে ডিক্লেয়াৰ কৰা হৈছিলে কোনটো ছেশ্যনত সেইটো কৰা হৈছিলে লাহোৰ 1929ৰ ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ লাহোৰত যিটো ছেশ্যন হৈছিলে তাতে জৱাহৰলাল নেহৰুৱে ডিক্লেয়াৰ কৰিছিলে যে পূৰ্ণ স্বৰাজ হ'ব আমাৰ গ'ল নেক্সট কুৱেশ্যনটো চাওঁ When was Mahatma Gandhi arrested during the Quit India movement of 1942? 1942 যিটো কুইট ইণ্ডিয়া মুভমেণ্ট হৈছিলে তেতিয়া মহাত্মা গান্ধী কেতিয়া এৰেষ্ট হৈছিলে সেইটো সুধিছে চ' সেইটো এৰেষ্ট হৈছিলে 9th August 1942 চ' মহাত্মা গান্ধীয়ে কি কৰিছিলে 1942ৰ 8 আগষ্টত তাৰমানে আগদিনাখন 8 আগষ্টত কি কৰিছিলে তেওঁ এটা স্পীচ দিছিলে মহাত্মা গান্ধীয়ে য'ত বহু মানুহ একত্ৰিত হৈছিলে বহুত মানুহ জমা হৈছিলে তেওঁ বম্বেৰ গোৱালিয়ান টেংকত এখন মিটিং পাতিছিলে আৰু তাতে বহুত মানুহ জমা হৈছিলে আৰু সেই মিটিংখনতে মহাত্মা গান্ধীয়ে অফিচিয়েলি কুইট ইণ্ডিয়া মুভমেণ্টটো লঞ্চ কৰিছিলে আৰু তাতে শ্লোগান দিছিলে ডু অৰ ডাই আৰু ইয়াৰে নেক্সট দিনাখন অৰ্থাৎ 19 আগষ্টত কি কৰিছিলে মহাত্মা গান্ধী জৱাহৰলাল নেহৰুকে ধৰি আন বহু লোককে ব্ৰিটিছ গভৰ্ণমেণ্টে কি কৰিছিলে এৰেষ্ট কৰিছিলে নেক্সট কুৱেশ্যনটো চাওঁ When was Indian National Congress established? Indian National Congress কেতিয়া এষ্টাব্লিছ হৈছিলে কোন চনত খুব ইম্পৰ্টেণ্ট আৰু সেইটো হৈছে বি 1885ত Who is known as the Grand Old Man of India? Grand Old Man বুলি আমি কাক জানো আৰু তেওঁ হৈছে অপশ্যন এ দাদাভাই নৌৰোজীক আমি জানো Last question to চাওঁ Who propounded the theory of economic drain of India during British imperialism? So economic drain theory যেটো আমি কওঁ এই drain theory টো কোনে ডেভেলপ কৰিছিলে কোনে কৰিছিলে দাদাভাই নৌৰোজীয়ে কৰিছিলে সো দিস আর দ্য ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন ফ্ৰম এক্সামিনেশ্যন পইণ্ট অফ ভিউ যদি আপোনালোকে যিকোনো এক্সামৰ প্ৰিপাৰেশ্যন কৰি আছে তেতিয়াহ'লে
একটো হিষ্ট্ৰীৰ পৰা কুৱেশ্যন সুধিবই সো এই হিষ্ট্ৰীৰ পৰা এই কিটামান আমি সিলেক্টেড কুৱেশ্যন আগবঢ়াইছো আজিৰ ক্লাছত এইটো হৈছে ক্লাছ 1 নেক্সট ক্লাছত আকৌ আমি এনেকুৱা সিলেক্টেড কিছুমান কুৱেশ্যন আপোনালোকৰ কাৰণে লৈ আহিম সো ভিডিওটো ভাল পালে লাইক আৰু শেয়াৰ কৰিব নিজৰ ফ্ৰেণ্ডছৰ মাজত আৰু প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু লগতে কাষত থকা বেল আইকনটো প্ৰেছ কৰি থব যাতে আমি যেতিয়া ভিডিও দিম আপোনালোকে নটিফিকেশনটো পাই গৈ থাকে সো থ্যাঙ্কস ফৰ ওয়াচিং দ্য ভিডিও বাই বাই টেক কেয়াৰ